হেল্ল' এভৰিৱান আজি মই এটা ৰেডি হৈ আছোঁ বজাৰ যাবলৈ আৰু আমাৰ ঘৰত আজি আহিব আলহী পাৰ্টি হ'ব আৰু এয়া পূজা আছিলে আমাৰ ঘৰত মোৰ লগত যাবৰ কাৰণে তাইও ৰেডি হৈ আছে আৰু এয়া আমি স্কুটি লৈ গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে আৰু আমি মালোৱালিতে এয়া অলপ মাংস আৰু শাক পাচলি অলপমান লৈ ল'লোঁ তাৰ পাছত আহি পাওঁ দেখোঁ যে আমাৰ মামা আহি ৰৈ আছে মালোৱালিত আমিও তাতে মামাক লগ পালোঁ তাৰ পাছত একেলগে আমি আমাৰ ঘৰলৈ বুলি আহি আছোঁ সেই আলহী আৰু মামাই আহোঁতে লৈ আহিছিলে পৰ্ক সেইকাৰণে ক'লোঁ যে তুমি আনিছা আজি তুমিয়ে বনাই খুওৱা সেইকাৰণে যিমান গৰম হ'লেও মামাই মানে পৰ্কখিনি বনাই আছে তো খৰিচা দি বনাইছে আৰু সেয়া মৰমীয়ে গৰম কাৰণে মামাক বেছি আছে যিহেতু পাকঘৰত আমাৰ বনোৱা নহয় বাহিৰতে বনোৱা হয় আৰু মাহীও আহিলে মামা অহাৰ কাৰণে এয়া মাহীয়ে বনাই আছে মাছৰ মাথা দি পেলাই কলপচলাৰ লগত আৰু এইফালে মই বনাই আছোঁ দহি চিকেন তো সেয়া আৰু ছাইডত ভাত পাতি থৈছে নাই আমি তিনিজনীয়ে লাগি মেলি বনাই আছোঁ সেইদিনা যিহেতু বহুত গৰম আছিলে যোৱা দেওবাৰৰ ভিডিঅ' আছিলে মোৰ আপলোড কৰাত অকণমান লেট হ'ল আৰু আমি তিনিজনীয়ে মিলি খানাটো ৰেডি কৰিলোঁ তাৰপাছত আমাৰ খানা অলৰেডি হৈ গ'ল সেইদিনা আমাৰ আইটেম আছিলে ভাত আৰু এয়া পৰ্ক খৰিচা দিয়া পৰ্ক তাৰপাছত এয়া দহি চিকেন এয়া নেমু বইল দালি আৰু ভাত আৰু এইফালে হৈছে মাছৰ মাথা আৰু পচলাৰ চব্জি আৰু তেনেকেই দিনটো পাৰ হৈ গ'ল এয়া সন্ধিয়া টাইমৰ একেবাৰে আমি খাই ল'লোঁ অকণমান জলপান গা মূৰ ধুই বাহিৰতে অলপ বহি আছোঁ আৰু নেক্সট ডে এয়া আজি হৈছে শাওনৰ প্ৰথম সোমবাৰ আমি আজি মন্দিৰলৈ আহিছোঁ আৰু মোৰ লগত কোন কোন আহিছে আমি কোনভাগ মন্দিৰলৈ আহিছোঁ ভিডিঅ'টো সকলো দেখাম আপোনালোকে চাই দিম এয়া মোৰ লগত আহিছে মামা মুনু আৰু পূজা আমাৰ ঘৰতে থাকিলে আৰু আমি গৈছিলোঁ সেইদিনা ৰিচাৰ্চৰ শিৱ মন্দিৰলৈ শাওনৰ প্ৰথম সোমবাৰ বুলি বতৰটো বৰ ধুনীয়া আছিলে বৰষুণো দিছিলে আৰু ভাল লাগিলে কিন্তু বহুত ভিৰ আছিলে মন্দিৰ পোৱাৰ বহুত আগৰ পৰাই গাড়ীৰ বহুতো লাইন আছিলে আৰু এয়া অকণমান দেখাই দিছোঁ আমি এয়া গৈ পেলাই মন্দিৰ পালোঁগৈ আৰু তাৰপিছত আমি গাড়ী থ'লোঁ যেনে তেনে গাড়ীখন থ'বলৈ জেগা পালোঁ অলপ দূৰ খোজকাঢ়ি আহিবলগীয়া হ'ল বহুত ভিৰৰ কাৰণে আৰু আহি আমি চাকি লৈ ল'লোঁ চাকি দিবলৈ মন্দিৰৰ ওচৰতে পালোঁহি আৰু সেইদিনা মন্দিৰত ইমানেই ভিৰ আছিলে আমি ভিতৰত চাকি দিবলৈ নাপালোঁ জেগা তো বাহিৰতে দিবলগীয়া হ'ল আৰু তাৰপাছত আমি মন্দিৰৰ ওপৰলৈ আহি ইয়াতে আমি পূজা অৰ্চনা কৰিলোঁ তাৰপাছতে আমি এয়া ঘৰলৈ বুলি ওলাই আহিছোঁ আৰু মন্দিৰৰ পৰা বৰষুণো দিছিলে সেইবাবে এয়া অৱস্থা জোতা হাততে লৈ ল'বলগীয়া হৈছে গোটেই বোকাই হৈ গ'ল বাহিৰত থৈ যোৱাৰ কাৰণে মন্দিৰলৈ আহিলোঁ চাকি দিলোঁ ভাল লাগিলে আৰু মই শাওনত যিহেতু মোৰ বাৰ্থডে পৰে সেইবাবে মই মন্দিৰলৈ শাওন মাহত আহিবলৈ ট্ৰাই কৰোঁ যিমান পাৰোঁ সদায় যিহেতু নিমিলে কিন্তু যেতিয়াই মিলে মই তেতিয়াই মন্দিৰলৈ আহোঁ শিৱ মন্দিৰলৈ আৰু তাৰ পাছতে আমি ঘৰলৈ বুলি ওলালোঁ এয়া মামা আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই